আজিৰ প্ৰতিবাদ কৰাৰ অন্যতম কাৰণ হৈছে পূব মঙলদৈ ৰাজচক্ৰ বিষয়া তন্ময় বৰাৰ নেতৃত্বত সংস্থাপন প্ৰক্ৰিয়াত এটা ব্যাপক দুৰ্নীতি হৈছে। আমি চৰকাৰক এই দুৰ্নীতিৰ এটা তদন্ত বিচাৰিছোঁ। একেলগে পূব মঙলদৈ ৰাজচক্ৰৰ অধীনত যিমানখিনি মানুহ সংস্থাপন কৰা হৈছে সেই সংস্থাপন কৰা হোৱা নাই। তেওঁলোকে যদিও উচ্চতম ন্যায়ালয় গুৱাহাটী হাইকোৰ্টত তেওঁলোকে জনাইছে যে সংস্থাপন প্ৰক্ৰিয়া শেষে হৈছে প্ৰায়, কিন্তু আচলতে ইয়াত যিখিনি মানুহক ভূমি দিয়া হৈছে সেই ভূমি দিয়া মানুহসকলৰ ভূমি আকৌ কাঢ়িও লোৱা হৈছে আৰু সেইটো তন্ময় বৰাৰ নেতৃত্বত লোৱা হৈছে। মানে এবাৰ বহোৱা হয় আকৌ তাৰ পৰা উঠাই দিয়া হয় আৰু বহাই দিয়াৰ উঠাই দিয়াৰ নামত এটা টকাৰ লেনদেন হোৱা অভিযোগ আছে। আৰু এই সংক্ৰান্তে এই মানুহখিনিক যে অত্যাচাৰ কৰা হৈছে, ধুলা আৰক্ষী থানাত কেইবাবাৰো গোচৰ ৰুজু কৰা হৈছে। তন্ময় বৰাকো ইয়াৰ মেমৰেণ্ডাম দিয়া হৈছে, জিলা আয়ুক্ত ডাঙৰীয়াকো মেমৰেণ্ডাম দিয়া হৈছে, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু সংস্থাপন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ দাবী জনাইছোঁ। যিহেতু মুখ্যমন্ত্ৰীৰ পৰ্যায়তে মুখ্যমন্ত্ৰীৰ লগতে আলোচনা মৰ্মে এই মানুহখিনিক সংস্থাপন দিয়া হৈছে। আজিৰ তাৰিখতে কিয় প্ৰায় 350 মানুহক সংস্থাপন দিয়া নহ'ল, এইটো মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগে। আৰু বিধানসভা চলি আছে আৰু তাৰ কাৰণে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী বিধানসভাৰ বিধায়কসকলক আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ যে এই বিষয়টো বিধানসভাত উত্থাপন হ'ব লাগে। আৰু একেলগে আজি আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ, কিছু স্থানীয় মানুহ এটা বিশেষ এজন বিধায়কৰ নেতৃত্বত এই পূব মঙলদৈ ৰাজচক্ৰ কাৰ্যালয়ৰ অধীনত যিমানখিনি সংস্থাপন হৈছে হস্তক্ষেপ কৰা হৈছে। গতিকে মই ভাবোঁ যে এই হস্তক্ষেপ বন্ধ হ'ব লাগে। এই ৰাজনৈতিক দালালসকলকো আৰক্ষী প্ৰশাসনে চিনাক্ত কৰি, জিলা প্ৰশাসনে চিনাক্ত কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এই ভুক্তভোগী পৰিয়ালক যি অত্যাচাৰ কৰা হৈছে, যি অমানৱীয় অত্যাচাৰ চলাই থকা হৈছে, এইটো বন্ধ হ'ব লাগে। আৰু এই দাবীতে আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী।